বুকুৰ ঘা টুকুৰা এতিয়ালৈকে শুকুৱাই নাই। গতিকে অনুৰাগী বা তেওঁৰ শুভাকাংক্ষীসকলে মনৰ কথা কৈছে যে আমি ৰাতিও থাকিব বিচাৰোঁ। তাৰপিছত তাৰ স্থানীয় মানুহ প্ৰশাসনে কৈছে যে সেইটো অকণমান অন্ততঃ মানুহখিনিক জিৰণি দিয়ক বা এটা আমি নীতি নিয়মৰ মাজেৰে চলোৱা হওক, এই কথাটো গ্ৰহণযোগ্য। গতিকে ইয়াত কোনো দ্বন্দ্ব নাই, এইটো কথা নহয়। কোনোবাই নিউজত আহিবৰ কাৰণে বেছি অত্যুৎসাহী হয় বা স্মাৰ্ট হৈ কেতিয়াবা কৰাৰ কথাটো মই নকওঁ, কিন্তু জুবিন অনুৰাগী যিসকলে হয় তেওঁলোকৰ মনৰ বেজাৰত আছে, ঘা টুকুৰা শুকোৱা নাই। গতিকে তেওঁলোকৰ কথাও চৰকাৰে সেইকাৰণে শুনিছে, সন্মান সদায় জনাই আহিছে। গতিকে চৰকাৰে দিয়া মানে নিজে দিয়া, গতিকে এটা নীতি নিয়মৰ মাজেৰে গোটেই কামখিনি খুব সুন্দৰভাৱে হ'ব বুলি মই দৃঢ় বিশ্বাসী। বিজ্ঞানসন্মতভাৱে অতি সততাৰে নিষ্ঠাৰে মানুহখিনিয়ে অনুসন্ধান কৰি আছে। যেতিয়া যিখিনি জনাব পাৰি আইনগতভাৱে সেইখিনি ৰাইজক আমাৰ দেখিছোঁ মুন্না গুপ্তাই সেইদিনা জনাই আছে। তাৰ ওপৰঞ্চি গৈ প্ৰত্যেকটো কথা তেনেকে কোৱাটো উচিত নে অনুচিত মই নাজানো, কিন্তু এটাই কথা কওঁ, আপোনাৰ লগত মোৰতো কোনো দ্বিমত নাই যে সমগ্ৰ অসমৰ মানুহ অধীৰ অপেক্ষা কৰি আছে আমি ন্যায় কেতিয়া পাম। সেইটোত আপুনিও আছে, ময়ো আছো, এই অনুষ্ঠান চাই থকা প্ৰত্যেকজন আছে। আৰু গতিকে আমি সদায় ন্যায়ৰ অপেক্ষাত আছো। আমি অসমৰ বা ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে, কিন্তু সকলো বস্তু নিয়ম মতে চলি আছে। গতিকে তাত ময়ো জুবিনক ভাল পাওঁ, আপুনিও ভাল পাওঁ, আমাৰ ভাল পোৱাৰ প্ৰতি প্ৰত্যেকৰে পৰস্পৰ শ্ৰদ্ধা আছে। কিন্তু কেনেকৈ অনুসন্ধান চলিছে সেইটো ক্ষণিকৰ মূৰে মূৰে কৈ থকাটো মই আগতে দেখা নাই, নাজানো নিয়মত যদি তেনেকুৱা আছেও। কিন্তু মূল কথা এইটোৱে, আপুনি মই আমি সকলোৱে ন্যায়ৰ অপেক্ষাত আছো।